এজন শৰণ লোৱা ব্যক্তি যেতিয়া ঈশ্বৰৰ স্থানত গৈ প্ৰাৰ্থনা কৰিব আৰু এজন অশৰণীয়া ব্যক্তি যেতিয়া ঈশ্বৰৰ ওচৰত গৈ প্ৰাৰ্থনা কৰিব তেওঁলোকৰ মাজত চিন্তাৰ পাৰ্থক্য থাকে শৰণীয়া ব্যক্তি এজনে ঈশ্বৰৰ চৰণত হাতজোৰ কৰাৰ লগে লগে তেওঁৰ মানস পটত ভগৱানৰ এই দুখানি চৰণ চিত্ৰ সহিত অংকিত হৈ সন্মুখত বিদ্যমান হ'ব লাগে আৰু এইটো তেতিয়া হ'ব যেতিয়া তেওঁৰ সৎগুৰুৱে তেওঁৰ হৃদয়ত এই চৰণ যুগলক চৈতন্য কৰি আঁকি দিব পৰাৰ ক্ষমতা থাকে যদি নাথাকে তেতিয়ালৈও কাম নাই কিন্তু গুৰুসকলৰ মহিমা গুৰুসকলে পাৰে গুৰুসকলৰ হাতত এই ক্ষমতাটো থাকে সেইকাৰণে শৰণৰ মহিমা বিশেষ শৰণীয়া ব্যক্তি আৰু অশৰণীয়া ব্যক্তিৰ মাজত এইটো ডাঙৰ পাৰ্থক্য এজন শৰণীয়া ব্যক্তিয়ে কেনেকৈ আসন গ্ৰহণ কৰিব আৰু সেইটো এজন ব্যক্তিক ইয়াতে বহক আসন দিয়াৰ লগে লগে তেওঁ যেতিয়া বহিব তেতিয়াই পৰিচয় ওলাই যাব যে তেখেত ঈশ্বৰত সমৰ্পিত ব্যক্তি হয় নে নহয় আসন লওঁতেই গম পাই যাব কেনেকৈ আসন ল'লে কাৰণ আসন লোৱাটোৱে পৃথিৱীত এটা ডাঙৰ কথা এখন আসন মই অধিগ্ৰহণ কৰোঁ সেই আসনখন বিশেষ আপোনাক কেতিয়াবা কোনোবাই ভাগৱতৰ আসনত বহুৱাই দিব পাৰে কোনোবাই আপোনাক নামাচাৰ্যৰ আসনত বহুৱাই দিব পাৰে কোনোবাই আপোনাক শৰাই সাজিবৰ কাৰণে সেই আসনত উপস্থিত কৰাই দিব পাৰে কোনোবাই আপোনাক উপদেশী আসনত বহাব পাৰে ব্যাখ্যাকাৰৰ আসনত বহাব পাৰে সেই আসনখন আপুনি কেনেকৈ গ্ৰহণ কৰিব কেনেকৈ অধিগ্ৰহণ কৰিব যদি নিজেই সেই আসনখনত আসীন হ'ব জনা নাই তেতিয়াহ'লে সেই আসনখনৰ পৰা আপুনি লোকক কি উপদেশ দিব কেতিয়াবা গুৰু আসনত আপুনি আসীন হ'ব আপুনি শৰণ ভজন দিয়াৰ দায়িত্ব আপোনাৰ তাত পৰিবগৈ তে গুৰুৰ আসনখন গ্ৰহণ কৰিব যদি আপুনি জনা নাই তেতিয়াহ'লে লোকক আপুনি কি শৰণ ভজন দিব সেইকাৰণে আসন বা পদবী গ্ৰহণ আসন মানে পদ আচলতে এইটো ব্ৰহ্মাক যেতিয়া ব্ৰহ্ম আসন দিছিলে ব্ৰহ্মাৰ আসনখন তেওঁ কেনেকৈ গ্ৰহণ কৰিব লাগে এই কথা তেওঁ জানে ইন্দ্ৰক যেতিয়া বাসৱক যেতিয়া ইন্দ্ৰাসন দিয়া হৈছিলে তেতিয়াহ'লে সেই ইন্দ্ৰাসন তেওঁ কেনেকৈ গ্ৰহণ কৰিব লাগে এই কথা তেওঁ জানে গতিকে আপুনি বা মই যদি ভগৱানক কওঁ যে প্ৰভু মোকো কেইদিনমানৰ কাৰণে ইন্দ্ৰৰ আসনত বহুৱাই দিয়ক যদি আপোনাৰ যোগ্যতা আছে ইন্দ্ৰৰ আসনত বহাৰ ভগৱানে আপোনাক বহুৱাব কাৰণ ইন্দ্ৰৰ আসনহে এইটোত ইন্দ্ৰ এটা কোনো দেৱতা নহয় ইন্দ্ৰ এটা পদবীৰ নাম ব্ৰহ্মা এটা পদবীৰ নাম তাত যিজনে বহে তেওঁকে ব্ৰহ্মা বোলে তাত যিজন বহে তেওঁকে ইন্দ্ৰ বোলে বৰুণ এটা পদবীৰ নাম যোন বহিব তেওঁৱে বৰুণ হ'ব সিদিনাখনৰ পৰা অগ্নি এটা আসনৰ নাম তাত যোন বহিব তেওঁৱে অগ্নি হ'ব তে এবাৰ সেই আসনখনত বহাৰ কাৰণে হেঁপাহ জাগিলে কাৰ ৰাৱণৰ কনিষ্ঠ ভ্ৰাতা এই কুম্ভকৰ্ণৰ বোলে মই ইন্দ্ৰ আসনত বহিব লাগে ৰাক্ষস কুলক জগতত প্ৰতিষ্ঠা কৰিবৰ কাৰণে দানৱ সংস্কৃতিক গোটেই জগতত যুগমীয়া কৰিবৰ কাৰণে ৰাৱণ কুম্ভকৰ্ণ আৰু বিভীষণ তিনিওজনকে ব্ৰহ্মা সাধন কৰিবৰ কাৰণে তেওঁলোকৰ ককায়েকে আজ্ঞা কৰিলে মাতৃৰ নিৰ্দেশত মাতৃও আজ্ঞা কৰিলে যে মাতৃ যিহেতু ৰাক্ষস কুলৰ দানৱ কুলৰ আছিলে পিতৃ তেওঁ ব্ৰাহ্মণ কুলৰ মাতৃ যিহেতু ৰাক্ষস কুলৰ গতিকে ৰাক্ষস কুলৰ ৰক্ষাৰ স্বাৰ্থত যেতিয়া তেওঁলোকে কাম কৰিছে সেইকাৰণে তেওঁলোকে ব্ৰহ্মা স্তুতি কৰিলে আৰু ব্ৰহ্মাই আহি তেওঁলোকক যেতিয়া সাক্ষাৎ কৰিছিল তেতিয়া ৰাৱণক সুধিছিল তোমাক কি লাগে ব্ৰহ্মাই কৈছিল মোক অমৰ বৰ লাগে যাতে মোক কোনেও মাৰিব নোৱাৰে ৰাৱণে জানিছিল যে তেওঁ যদি অমৰ হৈ যায় তেতিয়াহ'লে তেওঁ ৰাক্ষস কুলক সংৰক্ষিত কৰিব পাৰিব তেওঁক যদি কোনেও মাৰিব নোৱাৰে ব্ৰহ্মাই কৈছিল যে মই অমৰ বৰ দিয়াৰ অধিকাৰ মোৰ নাই অমৰ বৰ দিয়াৰ অধিকাৰ কেৱল আৰু কেৱল পৰম ব্ৰহ্ম ঈশ্বৰ পুৰুষৰহে থাকে তেলে তুমি কি দিব পাৰা বোলে অন্য কিবা বিচৰা তেওঁক দিলে বাৰু যি দিব লাগে আপোনালোকে জানে এইবোৰ কিন্তু মই আজি কোৱাৰ প্ৰাসংগিকটো এইটোৱেই যে কুম্ভকৰ্ণক যেতিয়া সুধিছিলে যে তোমাক কি লাগে কুম্ভকৰ্ণই তেতিয়া ক'লে যে মোকো অমৰ বৰ লাগে বোলে এইটো দিব পৰা নাযায় বেলেগ লোৱা কুম্ভকৰ্ণই তেতিয়া ক'লে কি কুম্ভকৰ্ণৰ মনত ভাৱনা হ'ল যে মোক ইন্দ্ৰাসন লাগে ইন্দ্ৰৰ আসনত গৈ মই বহিম যেতিয়া এই কথা তেওঁ ক'লে কিন্তু এনেহে ঈশ্বৰৰ ইচ্ছা
তেওঁ ক'ব লাগে মোক ইন্দ্ৰাসন লাগে বুলি তেওঁৰ মুখেৰে ওলাই আহিল মোক নিদ্ৰাসন দিয়া ক'ব লাগে ইন্দ্ৰাসন ঈশ্বৰৰ ইচ্ছাত মুখেৰে ওলাই আহিল নিদ্ৰাসন আৰু ব্ৰহ্মায়ো এক পলম নকৰি পেলাই তথাস্তু বুলি দি দিছে হ'ব তুমি যিটো বিচাৰিছা সেইটো তোমাক মই দি দিলোঁ যে বৰ প্ৰাপ্তি হৈ গ'ল হামি হিকটি লগে লগে আৰম্ভ হৈ গ'ল বোলে এয়া কি হৈছে মোৰ মইতো এতিয়া স্বৰ্গত গৈ থাকিব লাগিব মোৰ ইমান টোপনি ধৰিলে কেনেকে হ'ব বোলে তুমি এইটোৱেই বিচাৰিলা ক'ত স্বৰ্গ আসন বিচাৰিলা বোলে মইতো স্বৰ্গত ৰজা হোৱাৰ কাৰণেহে মই আশীৰ্বাদ ললো তোমাৰ পৰা বোলে কি কৈছা তুমি নিদ্ৰাসন বুলি ক'লা গতিকে তুমি এতিয়া টোপনি মাৰি থাকিব লাগিব টোপনি বোলে কেতিয়ালৈকে বোলে জীৱন পৰ্যন্তম তোমাৰ যেতিয়ালৈকে শেষ নহয় জীৱন শুয়ে থাকিব লাগিব এইটোনো জীৱন হ'ল নে আমাৰ শুই ভাল পোৱা সকলক কৈছো যিবিলাকে শুই ভাল পায় 10টা বজালৈকে মাক দেউতাকে যিবিলাক ল'ৰা ছোৱালীক জগুৱাই তুলিব নোৱাৰে 11টা বজালৈকে শুৱে বাপৰে ভাবিলেই মানে গা বিষাই যায় ভাবিলেই গা বিষায় শুই থকা দূৰৰ কথা কি আমাৰ ল'ৰা ছোৱালীবিলাকক মাক বাপেকে জগাব লাগে উঠ 8টা বাজিল অকমান শুবলৈ দে 9টা বাজিল আৰু অকমান শুবলৈ দে 11টা বজাত শুই ভাল লাগে জীৱনত প্ৰভুসকল মহাপুৰুষে এটা সংজ্ঞা দাঙি ধৰিছে মানে এটা হিচাপ দিছে ৰেচিঅ একদম অনুপাতিক হিচাপ দিছে মনুষ্যৰ আয়ুষত বৰিষ সংখ্যাত অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰা মানুহৰ জীৱনৰ আধা বোলে টোপনিতে গুচি যায় আৰু এই সূত্ৰটোক অনুধাৱন কৰি যিবিলাক ব্যক্তিয়ে জীৱনত টোপনিৰ পৰিমাণটো কমাই দিব পাৰে মানে টোপনিটো সৰ্বোচ্চ নহয় কবিৰ দাসে কৈছে জলদি সোৱে জলদি উগে ও দুনিয়া সবসে আগে জলদি সোৱে মানে একদম গধূলি সূৰ্যাস্তৰ লগে লগে শুই দিয়ে এইটো জলদি খোৱা নহয় যিজন ব্যক্তিৰ বিছনাত মূৰটো দিয়াৰ লগে লগে টোপনি আহি যায় এনেকুৱা যিবিলাক ব্যক্তি আছে এইবিলাক সুখী ব্যক্তি সুস্বাস্থ্যৰ গৰাকী তেওঁলোক অকল বিছনাত পৰিলেই টোপনি অহাটোকে সুস্বাস্থ্য নকয় আকৌ যিজনে নিৰ্দিষ্ট সময়ত সাৰ পোৱাৰ লগে লগে তেওঁ ফ্ৰেছ একদম সতেজ আৰু সূৰ্য উদয় নোহোৱাৰ আগতে সাৰ পালে সতেজ আৰু তেওঁৰ বহুত আমাৰ ল'ৰা ছোৱালী আছে ঠাণ্ডা দিনততো আৰু ভাল ব্লেংকেটখন লৈ অকমান সময় ধ্যান কৰি থাকে কি হ'ল উঠিছা উঠিছো উঠিও আৰু বহুত সময় ধ্যান কৰি থাকে কিবা ধ্যান কৰে আৰু মুঠতে উঠিবলৈ মন নাই যদি কোনেও একো নকয় লাহেকে ভাজ লাগি পেলাই সেনেকেও আৰু আধা ঘণ্টা পৰি দিব পাৰে একো ডাঙৰ কথা নহয় তে এইবোৰ মানুহে কি কৰিব জীৱনত নিদ্ৰা হ'ল মানুহৰ জীৱনৰ এটা এনেকুৱা বস্তু যাক নহলেও মানুহ চলিব নোৱাৰে নিদ্ৰা এটা খাদ্য শৰীৰৰ টোপনি যাবই লাগিব তেওঁ কিন্তু ই যেতিয়া অতিৰঞ্জিত হৈ যায় ই মানুহৰ কাৰণে ক্ষতিকাৰক সেইকাৰণে মানে সাধক বিলাকে পৃথিৱীৰ যিবিলাক সাধনা কৰা ব্যক্তি আছে যিবিলাক ব্যক্তি সাধনাৰ জৰিয়তে জগতত নিজৰ নিজৰ স্থানসমূহ নিৰ্মাণ কৰি লৈছে এই সাধক বিলাকে আটাইতকৈ শ্ৰেষ্ঠ কামটো কৰে কি তেওঁলোকে নিজৰ নিদ্ৰাক নিয়ন্ত্ৰিত কৰি ৰাখে তেওঁলোকৰ হাতৰ মুঠিত টোপনি থাকিব মানে তেওঁলোকৰ যেতিয়া মন গ'ল তেতিয়া তেওঁলোকে শুব এনেকুৱা অদ্ভুত ব্যক্তি আছে পৃথিৱীত এতিয়াও তেওঁলোকে টোপনি তেওঁলোকৰ ইচ্ছামতে আহে আৰু ইচ্ছামতে টোপনিত তেওঁলোকে সাৰ পায় ইমান কোনো এলাৰ্ম বজাব নালাগে ইমান বজাত মই সাৰ পাম ইমান বজাতে তেওঁ সাৰ পাম ইমান ক্ষমতাশালী পুৰুষ পৃথিৱীত আছে সেইবিলাক সাধক কিন্তু যিজন ব্যক্তি মোক এলাৰ্ম বাজিলেও গম নাপায় এলাৰ্মে পেং পেংকে বাজি থাকে ওচৰৰ মানুহ আহি ক'ব লগা হয় যে আপোনালোকৰ এলাৰ্মটো বাজি আছে অথনিৰ পৰা কিন্তু যিজনে বজাই বুলি থৈ দিলে তেওঁ সাৰে মই উঠি অহা প্ৰজন্মৰ কাৰণে কৈছো ব্ৰহ্ম মুহূৰ্ততে শয্যা পৰিত্যাগ কৰাৰ চেষ্টা কৰক ল'ৰা ছোৱালীবিলাকক কৈছো মই এইটো এটা উপদেশ মোৰ ফালৰ পৰা ভাগৱতৰ আসনৰ পৰা ব্ৰহ্ম মুহূৰ্ততে মানে কথাটো হ'ল কি দুটা সময় আপুনি মানে দিন আৰু ৰাতিৰ যিটো সন্ধিক্ষণ ইয়াক সন্ধ্যা সন্ধ্যা বোলে আৰু ৰাতি আৰু দিনৰ যিটো সন্ধিক্ষণ এইটো প্ৰাতঃ সন্ধ্যা বোলে আৰু এটা দুপৰীয়াৰ সন্ধ্যা আছে এই ত্ৰিসন্ধ্যা আচলতে মানুহে ঈশ্বৰৰ নাম ল'ব লাগে সেইকাৰণে ত্ৰিসন্ধ্যা গায়ত্ৰী ত্ৰিসন্ধ্যা সাধনা পদ্ধতি ত্ৰিসন্ধ্যা ঈশ্বৰৰ নাম আমাৰ মানুহবিলাকে ল'ব লাগে তাৰমানে আপোনালোকে চাব
যে যিটো সন্ধ্যা কাল সেই সন্ধ্যা কালসমূহত আপুনি দেখিব যে এই মহবিলাকৰ জন্ম হয় চাব ঠিক গধূলি যেতিয়া নলাৰ পৰা তেতিয়া আপুনি চাব যে মহবিলাক তেজ খোৱা মহবিলাক ধামধুম জন্ম হয় মানে সেই সময়টোত বীজাণুবিলাক আমাৰ বায়ুমণ্ডলৰ যিবিলাক বীজাণু সেই সববোৰ সক্ৰিয় হৈ যায় কাৰণ সেইখিনি সময় দিন আৰু ৰাতিৰ সন্ধিক্ষণ আকৌ ৰাতি আৰু দিনৰ সন্ধিক্ষণতো এই দুটা মুহূৰ্তত মানুহ যেতিয়া নিদ্ৰাত থাকে তেতিয়া তেওঁৰ শৰীৰৰ ভিতৰতো সেই সচেতন ইন্দ্ৰিয়সমূহ যেতিয়া নিদ্ৰাত অৱস্থাত থাকে তেতিয়া এই অপকাৰী বস্তুসমূহে তেওঁৰ শৰীৰত গৈ থিতাপি লয় সেইকাৰণে সেইবিলাক মানুহ অত্যন্ত আলস্যপৰায়ণ হয় নিদ্ৰাত লেটিপেটি হৈ থাকি ভাল পায় আৰু খুব কামৰ প্ৰতি এলেহুৱা চূড়ান্ত ধোধ হৈ যায় এইবিলাক কিন্তু সেই সময়খিনিত যিবিলাক ব্যক্তি সচেষ্ট হৈ থাকে সেইকাৰণে সেইখিনি সময় গুৰু সেৱা কৰা হয় শংখ নাদ কৰিব লাগে শংখ নাদৰ বৈজ্ঞানিক কাৰণ কি যে যেতিয়া শংখ নাদ কৰে বায়ুমণ্ডলত যেতিয়া শংখ নাদৰ যেতিয়া ভাইব্ৰেশ্যনটো বায়ুমণ্ডলত পৰিব্যাপ্ত হয় তেতিয়া সেই যিমান বেয়া বীজাণু নেগেটিভ ঊৰ্জা ঋণাত্মক ঊৰ্জা এইবোৰ সব ধ্বংস হৈ যায় শংখ ঘণ্টা টিলিঙা উৰুলি হৰিধ্বনি দবা বৰকা এইবিলাক গধূলি সময় ঠিক দিন আৰু ৰাতিৰ সন্ধিক্ষণৰ সেই সময়খিনিত যদি একেলগে বাজি উঠে সেই শব্দধ্বনি বায়ু তৰংগত যিমান দূৰলৈকে বিস্তৃতি হৈ যায় সিমান দূৰলৈকে ঋণাত্মক প্ৰভাৱৰ পৰা তেওঁলোক মুক্ত হৈ যায় সেইকাৰণে কৰে এইবিলাক কাম ঠিক তেনেকে ৰাতিপুৱাও সেইকাৰণে একদম ৰোগী মানুহ যিজন মানুহ বিচনাৰ পৰা উঠিব নোৱাৰে ধৰক ৰোগী মানুহ তেওঁকো পাৰিলে সেই দুটা সময়ত বিচনাৰ পৰা উঠাই বহাই দিব লাগে যদি পাৰে তেওঁ সুস্থ হ'ব কিন্তু সুস্থ মানুহ এজনে যেতিয়া সেইখিনি সময়ত সুখনিদ্ৰাত শুই থাকিব তেওঁৰ শৰীৰত কি হ'ব আপুনি ভাবক সেইকাৰণে ব্ৰহ্ম মুহূৰ্ততে আপোনালোকে ব্ৰহ্ম মুহূৰ্ততে উঠক সূৰ্য উঠাৰ প্ৰায় 48 মিনিট আগত ব্ৰহ্ম মুহূৰ্ত সেই ব্ৰহ্ম মুহূৰ্ততে উঠিব লাগে সেই ব্ৰহ্ম মুহূৰ্ততে স্নান কৰি পেলাই সূৰ্যৰ কিৰণ পৃথিৱীত পৰাৰ লগে লগে বাহিৰত খালী গায়ে ওলাব লাগে পাৰিলে কাৰণ তেতিয়া যিটো সূৰ্যৰ ৰশ্মি শৰীৰত পৰে সেইখিনি সময়ত আচলতে আমাৰ ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰা মতে নদীত নামি মানে আকণ্ঠ জলত থাকি পেলাই বা পানীত নামি নাভিলৈকে পানীত থাকি জল অৰ্ঘ্য কৰে এইবিলাক বহুতে কয় যে সূৰ্য ইমান দূৰত আছে ইয়াৰ পৰা আপুনি জল দিলে কেনেকে হ'ব নহয় আচলতে তামৰ পাত্ৰেৰে সাধাৰণতে জল দিয়ে তুলসীত জল দিয়ে ৰাতিপুৱা তাৰমানে তামৰ পাত্ৰত যেতিয়া পানী থাকে পানীটো কোপাৰ হৈ যায় সেইটো তামে হৈ যায় সেই তামৰ পানীখিনি যেতিয়া তেনেকে দিব তেওঁৰ শৰীৰটো ইতিমধ্যে ভিজি থাকে আৰু সেই তামৰ মাজেৰে তামৰ জলৰ মাজেৰে সূৰ্যৰ ৰশ্মি যদি পাৰ হৈ আহি শৰীৰত পৰে তেতিয়াহ'লে শৰীৰত এক বিশেষ শক্তি জাগ্ৰত হৈ যায় বিশেষ এনাৰ্জি আপোনালোকে ৰাতিপুৱা যিবিলাকে এইবোৰ কাম কৰে তেওঁলোকে জানে আৰু সেই এনাৰ্জিটো যদি প্ৰতিদিন সেই শক্তিটো যদি এজন যুৱকে বা এজন যুৱতীয়ে যদি ল'ব পাৰে তেতিয়াহ'লে তেওঁৰ ইমান ঊৰ্জাৱান ব্যক্তি হৈ যাব তেওঁৰ সহজতে ভাগৰ নালাগিব সহজতে তেওঁৰ এলাহ নাহিব যিকোনো কাম নকৰাৰ মনোবৃত্তি তেওঁৰ নাহিব তেওঁ সদায় ধনাত্মক দৃষ্টিৰে থাকিব পজিটিভ ঊৰ্জাৰে তেওঁ জীয়াই থাকিব এইবিলাক শাস্ত্ৰৰ বিচাৰ সেইকাৰণে সনাতন ধৰ্ম খুব বিজ্ঞান ভিত্তিক তুলসী সম্পূৰ্ণ 24 ঘণ্টা অক্সিজেন দিয়ে সেই তুলসীত গৈ পেলাই তামৰ পাত্ৰেৰে যদি আপুনি সূৰ্যৰ ফালে মুখ কৰি জল দিয়ে ইয়াত সাইন্টিফিক ৰিজনটো সেইটোৱে তুলসীতটো হি ভৰপুৰ অক্সিজেন আছে ইফালে সূৰ্যৰ হেঙুলি কিৰণ ইফালে তামৰ পাত্ৰৰ তামযুক্ত পানী আপোনাৰ শৰীৰ তেতিয়াও ভিজি আছে স্নান কৰি আহিছে তাৰ পিছত আপোনাৰ শৰীৰত যেটো এনাৰ্জি সৃষ্টি হ'ব যেটো শক্তি হি শৰীৰত ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি হয় সেইকাৰণে সাধক পুৰুষ বিলাক চাবচোন নিৰোগী জীৱন তেওঁলোকে যাপন কৰে এইকাৰণে কৰে